নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ। আজি অসমৰ আগশাৰীৰ প্ৰায় সংখ্যক মিডিয়াত আমি দেখিবলৈ পাই আছোঁ, অসমত 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। SIRৰ কাম আজিৰ দিনটোতে নিৰ্বাচন আয়োগে সংবাদমেল বিয়লি 4 বজাত আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে। এতিয়া অফিচিয়েলি আমিতো এতিয়ালৈকে কোনো খবৰ পোৱা নাই, কিন্তু হয়তো যেহেতু আগশাৰী মিডিয়া চেনেলবিলাকে এই বিষয়ে লৈ পেলাই বাতৰি প্ৰকাশ কৰিছে, নিশ্চয় ইয়াৰ কাৰণে সত্যতা এটা থাকিব। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে SIRৰ ডেট সম্বন্ধে ইমান দিনৰ পৰা ৱেইট কৰি আছিলে বা আপোনালোক সকলোৱে বিচাৰি আছিলে SIR কেতিয়া আৰম্ভ হ'ব। গতিকে আজিৰ 4টা বজাৰ যিটো সংবাদমেল হ'ব, তেওঁলোকে প্ৰকাশ কৰা মতে সেই সংবাদমেলখনতে ধুনীয়াকৈ প্ৰকাশ কৰা হ'ব SIRৰ প্ৰক্ৰিয়াখিনি কেনেকৈ হ'ব, কি ছিষ্টেমত হ'ব, সম্পূৰ্ণ বিষয়খিনি মিডিয়াত আলোচনা কৰা হ'ব। আয়োগ অনুসাৰে এইবাৰ SIRৰ কাম 2005 চনৰ ভোটাৰ তালিকাক আধাৰ হিচাপে লৈ আৰম্ভ কৰা হ'ব বুলি কোৱা হৈ আছে। অৰ্থাৎ এই তালিকাখনক মূল ভিত্তি হিচাপে লৈ নতুন নাম যোগ, সংশোধন আৰু মৃত ভোটাৰ আঁতৰোৱাৰ কাম আৰম্ভ কৰা হ'ব। এই SIR প্ৰক্ৰিয়াৰ উদ্দেশ্যটো কি? ভোটাৰ তালিকা সম্পূৰ্ণ পৰীক্ষা কৰা, 18 বছৰ বয়সৰ সম্পূৰ্ণ কৰা নতুন ভোটাৰসকলৰ নাম যোগ কৰা আৰু ভুল তথ্য সংশোধন কৰা। প্ৰত্যেক নিৰ্বাচনী ক্ষেত্ৰত BLO তথা বুথ লেভেল অফিচাৰসকলে ঘৰে ঘৰে গৈ তথ্য আনি পেলাই চেক কৰি পেলাই সেই সময় যিখিনি দিয়া হ'ব তাৰ ভিতৰত ভোটাৰসকলৰ নিজৰ নাম আৰু ঠিকনা, জন্মৰ তাৰিখ নিৰ্দিষ্ট কৰি চাব লাগিব আৰু জমা দিব লাগিব। আজিৰ বিয়লি 4 বজাৰ সংবাদমেলত নিৰ্বাচন আয়োগে স্পষ্টকৈ ক'ব যে SIR প্ৰক্ৰিয়া অসমৰ সকলো জিলাত একে সময়তে আৰম্ভ হ'ব, কেনেকৈ হ'ব বা কি ছিষ্টেমত হ'ব। প্ৰতিটো জিলা নিৰ্বাচন কৰ্তৃপক্ষক ইতিমধ্যে নিৰ্দেশনা পঠিওৱা হ'ব। এই বিষয়ে লৈ পেলাই আমি আবেলি 4 বজাত এই সম্বন্ধে গম পাম। সময়সীমা অনুসাৰে 1 নৱেম্বৰৰ পৰা আবেদন গ্ৰহণ যদি আৰম্ভ কৰা হয়, কিমান দিনলৈকে লাষ্ট ডেট দিয়া হ'ব সেইখিনি আমি তাতে হয়তো গম পাম, বা পৰৱৰ্তী আমি যদি এনেধৰণৰ কিবা অফিচিয়েল ভেৰিফাইড খবৰ পাওঁ আপোনালোক সকলোৰ কাৰণে লৈ আহিম। আৰু এই বিষয়ে লৈ পেলাই আপোনালোক কোনো ধৰণৰ পেনিক হ'ব নালাগে, ভয় খাব নালাগে। যিসকলে এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰায় তেওঁলোকে অতি সোনকালে এপ্লাই কৰি পেলাই তেওঁলোকৰ ভোটাৰ লিষ্টত নাম এপ্লাই কৰি দিব লাগে বুলি আমি অনুৰোধ জনালোঁ। আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। BLO বা নিৰ্বাচনী কাৰ্যালয়ৰ সহায় ল'ব পাৰিব। অনলাইনতেও আপোনালোকে আবেদন কৰিব পাৰিব নতুন ভোট আৰম্ভ কৰিবৰ কাৰণে, উঠাবৰ কাৰণে। এইখিনি কাম আপোনালোকে কৰি ৰাখিব। আৰু নথিপত্ৰ লৈ পেলাই যিখিনি প্ৰয়োজনীয় বিশ্লেষণ হ'ব বা কেনেকৈ কি নথিপত্ৰ লাগিব সেইখিনিৰ কাৰণে সবিশেষ আমি ওয়েলেছ অসম ইউটিউব চেনেলত প্ৰকাশ কৰিম। বস্তুখিনি ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোৰ কাৰণে লৈ আহিম। ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু SIR ৰিলেটেড আপোনালোকে ইনফৰমেশ্যন পাবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আপোনালোক সকলোৰ কাৰণে প্ৰত্যেকটো বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। এয়া আছিল আজিৰ ব্ৰেকিং নিউজৰ খবৰ। 1 নৱেম্বৰৰ পৰা অসমত আৰম্ভ হ'ব SIRৰ কাম। বিস্তাৰিত তথ্য, অনলাইনত আবেদন প্ৰক্ৰিয়া জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আহিম নতুন এটা ভিডিঅ'ত এই সম্বন্ধে। ধন্যবাদ। থেংক ইউ। জয় আই অসম।